खींच मेरे फोटो खींच मेरे फोटो মোক চিনি পাইছেনে বাৰু? নতুন প্ৰজন্মই হয়তো ভাবিছে এইটো আমাৰ ঘৰৰ পুৰণা বস্তু থোৱা আলমাৰী বা বাকচত দেখা যেন লাগিছে। হয়, মই পুৰণা হৈ গ'লোঁ। মোৰ কোনো কাম নাই। আজিকালি মোক বিচাৰিলেও নাপায়। কিন্তু এসময়ত মই আপোনাৰ ঘৰৰ বৰ দৰকাৰী বস্তু আছিলোঁ। কিমান যে অনুষ্ঠানৰ সুখ দুখ মুহূৰ্তৰ মই সাক্ষী হৈ ৰৈছিলোঁ। হয়, মই কেমেৰা, কিন্তু ডিজিটেল বা মেগাপিক্সেলৰ প্ৰজাতিৰ নহয়। ৰীল ভৰোৱাহে কেমেৰা আছিলোঁ। আজিও মই আছোঁ, কিন্তু বেলেগ এটা ৰূপত। মানুহৰ পকেটে পকেটে আছোঁ, কিন্তু সেই গাম্ভীৰ্য, সেই ইম'শ্যনছ নাই। আগতে মই যাৰ হাততে থাকোঁ, সেই মানুহজন সেই অনুষ্ঠানৰ আটাইতকৈ ইম্পৰ্টেণ্ট মানুহ হৈ পৰে। এতিয়াও মই পৃথিৱীৰ প্ৰায় প্ৰত্যেক ঘৰতে আছোঁ। তেওঁলোকৰ পুৰণা স্মৃতিবোৰ জীয়াই ৰাখিছোঁ। মই ধৰি ৰখা স্মৃতিবোৰ এতিয়াও বহুতে পুৰণা এলবাম মেলি চায়। ফটোবোৰ চাই বহুতৰ মুখত আনন্দৰে হাঁহি আৰু হয়তো বহুতৰ চকু চলচলীয়া হৈ যায়। কেতিয়া যে মই এলবামৰ পৰা গেলেৰীলৈ সলনি হৈ গ'লোঁ গমেই নাপালোঁ পাই। মনত আছেনে কিমানে যে সোধে ফটোখিনি ধুৱাই পেলাই আনিলিনে? আজি যাম দেই তহঁতৰ তালৈ ফটোখিনি চাবলৈ। মোক নিগেটিভ দিবি আকৌ, মই ধুৱাই ল'ম। আৰু আজিকালি, ঐ মোৰ ফটোকেইখন HD কোৱালিটি কৰি হোৱাটছএপত দি দে না, মই ষ্টেটাছত দিব লাগে। তয়ো যে আৰু অলপ ৱাইড এংগলত তুলিব নোৱাৰিলি, এতিয়া মই কেনেকৈ ডিপিত দিম? ফটো এতিয়া স্মৃতি নহয়, কেইঘণ্টামানৰ ষ্টেটাছহে। কিমান যে কলেজৰ পিকনিক, ফেমিলি পিকনিক, সকাম নিকাম, ফেমিলি গেট টুগেডাৰ, পুৰণা লগৰখিনিৰ লগত ধুনীয়া মুহূৰ্তবোৰ, মা দেউতাৰ লগত ফুৰিবলৈ যোৱা, সকলোবোৰ মই ধৰি ৰাখিছিলোঁ আৰু এতিয়াও স্মৃতিবোৰ সজীৱ কৰি ৰাখিছোঁ। হয়, মই আগৰ দিনৰ কেমেৰা। মনত আছেনে সেই বাৰ্থডেবোৰ, য'ত মায়ে দেউতাক কয় কেকটো ময়েই বনাম, তুমি বাকী বস্তুখিনি অনাৰ লগত মেইন কামটো কৰিবা, কেমেৰাত ৰীল ভৰাই আনিবা। কিমান যে বিয়াৰ স্মৃতিবোৰ ধৰি ৰাখিছিলোঁ। বিয়া বুলি কওঁতে কথা এটা মনত পৰিল। বহুত বিয়াৰ আৰম্ভণি মোৰ মানে ৰীল ভৰোৱা কেমেৰাৰ জৰিয়তে হৈছিলে। মোৰ পৰা ওলোৱা ফটো ল'ৰা ঘৰে ছোৱালী ঘৰলৈ, ছোৱালী ঘৰে ল'ৰা ঘৰলৈ দিছিলে আৰু একদম অৰিজিনেল ফটো, কোনো ধৰণৰ ফিল্টাৰ বা এডিট হোৱা ফটো নহয় দেই। কেতিয়াবা আকৌ ফটোবোৰ চালে দুখো লাগে, কিমান যে মানুহ আমাৰ পৰা নাইকিয়া হৈ গ'ল। আৰু কিছুমান সম্বন্ধ নিজৰ অবুজন আৰু অহংকাৰৰ বাবে মানুহে শেষ কৰি পেলালে। ধন্যবাদ, তোমাৰ কাৰণে আমি সকলোৱে বহু স্মৃতি ধৰি ৰাখিব পাৰিলোঁ। তোমাৰ কাৰণে মা দেউতাৰ বিয়াৰ ফটো চাব পালোঁ, মাৰ শৈশৱকাল দেখিলোঁ, আইতা আৰু তেওঁৰ বান্ধৱীসকলক দেখিলোঁ, ককাহঁতৰ লগত কটোৱা সময়বোৰ, স্কুলৰ সময়বোৰ আৰু কিমান যে স্মৃতি তুমি আমাৰ বাবে গোটাই থৈ গৈছা, সেই সকলোৰ বাবে অশেষ ধন্যবাদ। মই থৈ যোৱা স্মৃতিবোৰ সদায় তোমালোকৰ লগত থাকিব, এলবামৰ ৰূপত। মই গেলেৰী নহয়, ডিলিট হৈ নাযাওঁ। মই সাঁচি থৈ যোৱা স্মৃতিবোৰ বিচাৰিবলৈও ভাল, স্ক্ৰল কৰি থাকিব নালাগে। হয়, মই পুৰণা দিনৰ কেমেৰা। সাক্ষী আছিলোঁ আপোনাৰ জীৱনৰ প্ৰায় সকলো মুহূৰ্তৰ। সেইবাবে আকৌ এবাৰ কৈছোঁ, স্মাইল প্লিজ।